কি হ'ল মই যিমানে আঁতৰি আহিছোঁ তুমি কাষ চাপি আহিছা কিয় এই মস্ত বেঞ্চখনত তোমাৰ বহিবলৈ জেগা নোহোৱা হ'ল নাওমান অস্ত্ৰা অস্ত্ৰীকে বহিব খুজিছো হে কিয় সিদিনা যি চানা ভাজা টানা টানি লাগিলহে আমাৰ দৰে মাজত মই যে আপোনাৰ গাত পৰি গেলো হে মোৰ কিবা ফিলিংছ আহি গৈছিল আপোনাৰ আকৌ অহা নাছিল নাই মিছা কথা নকপদক আপোনাৰ চকু দুটা চাই মই গম পাই গৈছিলো সেইবোৰ ভাবি একো লাভ নাই সেনকে নকব লাভ নাই বুলি ক'লো নহয় একো লাভ নাই মিনিংলেছ সেইটো এটা ইনচিডেণ্ট কিয় কয় সেনকে এনকেতো প্ৰেম হয় প্ৰেম হবাক গেলি এটা মুহূৰ্ত লাগে বা প্ৰেমত মাষ্টাৰ ডিগ্ৰী কৰিছা হ'বলা হিন্দী চিৰিয়েল গেলাত দেখি থাকো না 7 ফুট দূৰেদি যাওঁতে হিৰইনৰ চুলি হিৰো চাৰ্টৰ বুটামত লাগিল হৈ গেল প্ৰেম বা হিৰইন চিৰিৰ পৰা পল্লি হিৰই ধৰিলাক গানে বাজনাই হৈ গেল প্ৰেম তুমি বাৰু প্ৰতিজ্ঞা কৰি থৈছা নেকি কি প্ৰতিজ্ঞা বুধেশ্বৰ সৌকাৰৰ লগত তুমি এটা বিষয়তে কথা পাতিবা বিয়া প্ৰেম হেৎ। তোৰ ধৰি মই মাৰা গেছো একো নহয় দে ৰিক্স এটা লৈছিলো লাভ হ'লে মস্ত লাভ হ'ল ঐ কালা ধন নাই বুলি কওঁ মিছা মিছা আৰু কিয় চলাব লাগে থাকাটো ফাইনেল নহ'লে ইমান অভাৰ খং কৰি নাথকিলা হৈ যা তা কৈছো দে আমি তাতকে যদি দীপক দাকে লাগাল ধৰিলো হয় কোন দীপক দাই দীপক বৌৰায়ে দীপক দা বোলে এইবাৰ ৰাসৰ দোকান গেলাৰ মেইন মানুহ আছিল দীপক দাক কৈ পেলাই ৰাসৰ মাজত যদি এখন দোকান ললো হয় পানীৰ বটল বিক্ৰী কৰিলেও বহুত টকা লাভ হ'ল হয় লগতে 2-4টা সেইও বেচবা পাৰলো হয় না মদ ৰাসত ভাষা শান্তি ৰক্ষা বাহিনী নি বম কোপ দিলা গৈ তাতকে থানাৰ লগাপতে কোপটো কমকে পৰে তোৰ সুচিন্তা বোলা বস্তুটো নায়েই ন 24 ঘণ্টাই কুচিন্তা পাইছো নহয় এতিয়া ফল সুৰ ইতা যাবা দেই না নেদেই অ' ডেকাৰা অ' ছাৰ আমাক যাবা দিয়ক হে আমি নাজনি সুধছো দক যাবা দিয়ক হে প্লিজ আমাৰ এটাই দুখ জানে না আমি একো বিবেচনা নকৰাকে থকে মানুহ ভালো পাওঁ বেয়াও পাওঁ কি করবি শিক্ষা দীক্ষা নাই না ভুল হৈ গেল মই আপোনাক 100 বাৰ কৈছো ছাৰে একো বেয়া বাবদ কোৱা নাছিল হলা হু মস্ত ভালটো আপোনাৰ ৰাগটো তুলে দি নিজে সুবিধাটো ললাক না সি কিয় ঘৈণীয়েকক ভাত আনিব পঠাই দিয়ে সিও আহি লগত পঢ়া দি থাকে কম বস্তু সেইটো আপুনিওতো মোক যাই পঢ়া দি থাকিব পাৰিলাক হয় হ'ব দে যি হবার আছিল হৈ গেল আৰু তো বেলেগ ৰাস্তা নাই ভোলাক ভালকে চিনলো দে কালি ৰাতিপুৱা অলব কোকে ছাৰক ভাত ৰান্ধি দিবা যাম ভোলা আৰু মালতীও আহিব দেখোন তাহাতকে আমি আগে যাই ওলাম তোৰ কাপালখানে ভালে কি হ'ল তোৰ কাপালখানে ভাল ছাৰে তোক যেইটা চৰ মাৰছি 4টা মাৰছি হয় না প্ৰত্যেকটা চৰতে 500কে দিছি আজিও এৰি দিয়াৰ সময়ত কম কথা কোৱা নাই দেই মালতীক কবি মই নোটকেইখন সলনি কৰি দিছোঁ 1500 দিছিল মই 2000 কৰি দিছোঁ আৰু মই তেনেকুৱা পুলিচ অফিচাৰ নহয় যে মোৰ কলা ধন আছে ল হ'ব দিয়ক ছাৰ যাগৈ হাজাৰ বয়াৰ মাজতো এই DSP ছাৰৰ কিন্তু ভাল গুণ এটা আছে দে ভাই বদমাছে সি চৰ মাৰি চৰি ক মানুহ ইতে 500 টকা এটা দিলি তই ভাল বুলি কবি অ' DSP তাকে আমি 5 বিচাৰি আছিলো 5 লাখ ও লাখো নাই হাজাৰো নাই 500 টকা এটা পালো দেচোন কিবাকে তহলি থাকো নাপলি মই পালো ইয়াহু কেনে কৰে নাচাকে এটা এই ৰয়ে অ' স্বামী ছাৰো ঘৰ কেনেকে সদায় সদায় যায় পুৱা গধূলা ভাত ৰান্ধা লাগব যাবাতো লাগবয়ে তেহে স্কুলৰ চাকৰিটো হ'ব মোৰ দেখোন কষ্ট হ'বহে কষ্ট আৰু কি মই দেখোন লগত থাকিমেই পুৱাৰ ভাতকেইটা ৰান্ধি বাঢ়ি দুপেট ভৰে খালো ভালে হ'ব দিনে ৰাতি এনে সুন্দৰ খানা খাই থাকিলি তোমাৰ স্বাস্থ্যটো অলপ ভাল হ'ব মোৰ ভাল হক ৰ'ব ক্ষীণমিন মানুহ ও আপুনি এগোটা পাতলা কোমৰা বাৰা দিব এনাই শকত হৈ যাই আছে তুমিও শকত হ'বা শকত হলো কি হ'ল মোৰ কষ্ট হ'ব ভাত খাই ঘৰত কাম বন কৰা সহজ কথা নহয় কিনো কোৱা জান ইনকে ভাত পানী খাই পুষ্টাই হৈ অহাৰ পিছত সহজে পাবা লাগে দেখোন দেহাত শক্তি পায়
দেহাত শক্তি পায় পেটটো কষ্ট পায় পেটটো টানি ধৰে না নিজকে গোটাই গেৰা শিয়ালান লাগে মই এটা কাম কৰিম দীপৰে মই ভাত নাখাওঁ মাৰগিতা মাই নিজে সাজি খাব সুনীতা হাত থাকলিতো ৰান্ধবোৱে মোৰ কেইটা কি হ'ব আপুনি আৰু মই এনকে মজাৰ খানা খালি দীপৰাকে খাবা লাগে অ' নৰ দীপ্ৰা ভাত নহকে দেখবা নৰ দীপ্ৰা ভাতকেইটা নাখলি পেট ৰখৰখি ধৰিব মোৰ মাইকো এতিয়া আকলাই ভাত ৰান্ধি খাবা দিবা নৰ বেয়া কথা হ'ব পুতাক বৰিয়াক থকাৰ পিছত মাই যদি ইনকে আকলাই ভাত ৰান্ধি খায় সকলে আহিব কি ভাবি আছ তুমি হা মই পাকঘৰত থাকলি আপুনি কিন্তু পাকক যোৱা বন্ধ কৰিব লাগব হাও কিয়া পাকঘৰত যাই ফেলে কৰে থাকা ফুলকবি গিলা খাই নথৈছি হেই কৰ কি বকোৱা তুমি এইটো কিবা ক'ব লগা কথা না কিবা হেই ইয়াই সঁচা কথা কোৱাৰ কাৰণে লাজ পাইছি ধেত্ৰিকা উল্টা পুল্টা কথা কিয় কৈ আছ সঁচা কথাটো ক কি সঁচা কথা ক'ব লাগে ভোলাই কুমাই কোৱা মতে পিছফালৰ চাংখনত তই জয়াৰ লগত লিলিমাই কৰি আছে কেছটো সেইটো নহয় জয়া হঠাৎ পিছল খাই গ'ল জয়াকো সুধিছো নহয় মই তাই মোক আচল কথাটো নোকোৱাকৈ থকা বুলি ভাবিছ নেকি কি কৈছে ৰীতাক চাহ দিবলৈ অনা মিক্সাৰখন লৈ দুয়োটাৰ মাজত জোতা পোতা লাগিল সঁচা সঁচা তাই তোৰ গাত পৰি গ'ল আৰু তহঁতৰ এটা ফিলিংছ আহি গ'ল হয়নে মোৰ ফালৰ পৰা নাই কিন্তু দুয়োৰে ফালৰ পৰা আছে ফুল ফিলিংছ নাই নে তই নাই বুলি ক'লে মই মানিম নে তোৰ যে ফিলিংছ আছে মই জানো তাইতো আছেই ঐ বৰলা এই ফাল্টু কথাবোৰ পেঘেনি আছ কিয় হয়নে কথা আছে যোৱাকালি কাৰ পৰাই মোক চিন্তাত পেলাই দিলে নহয় কি তাৰ মতলব বেয়া কি বেয়া কাৰোবাক ফোন কৰি কৈ আছে কথা দিছে যেতিয়া সি জয়াক বিয়া কৰাবই কিন্তু বেয়া পালে খেদি দিব তাক মদ খোৱাত বাধা দিলে গুলিয়াই দিব এইবোৰ শুনি মোৰ টেনচন নহ'ব নেকি কিবা তোৰ লগত যে জয়াৰ ফিলিংছ আহিল এইবোৰ শুনিলেতো সি খাই পেলাব ক'লেই হ'ল নেকি কিবা মানুহৰ জীৱনটোক লৈ হেতালি খেলিব হেই এইবোৰ কথা সি নুবুজে এইবোৰ কথা তাৰ নিচিনা ভিলেইনৰ হজম নহয় মই অলপ বেলেগকেহে ভাবিছোঁ ৰীতাকে কথা দি বিয়া পাতি পেলাওঁ সঁচানে চৰ্ত থাকিব মই ৰীতাক তই জয়াক দুয়ো একেলগে বিয়া পাতি পেলাম কিনো দেৰি কৰি আছা সোনকালে ইমান দেৰি কৰি আছা হঠাতে যে কি গিলাখান ভাবে আপুনি কিনো ভাবলো তই কোৱা কথাটোৱে ভাবছো সোনকালে যাব লাগিব এথেন দেখোন মোৰে যাবাৰ মন যোৱা নাই হে উপৰা উপৰি কৰা হেন হয় নেকি উপৰা উপৰি কৰি হ'লেও যাব লাগিব নেগলে নহ'ব কিবা যদি বয়াকেন কৱে হ'লেও শুনবা লাগিব তাতকে নাযোৱাই ভাল হ'ব দিয়ক তইও বেছিকে বকা একো নহয় মই চব শুনবা পাৰো কিন্তু কোনোবাই বয়াকেন কলি মুঠে শুনবা নোৰো একো বয়াকে নকয়া মই আছো নহয় কিনো বাগৰি বাগৰি ঘুময় হে গুমটিটো কিবা মস্ত মজ লাগে আজানটো ঠাণ্ডা পানী খচি খচি বাচান ধুই গা পা ধুই আহিলো আপোনাৰ উৎফাৰে হোৱা নাই ওৱাতে মজ লৈ আছে উঠুৰবাৰ মোৰ সোমাই মিলাবা পাৰবেন নহয় স্বামী আপুনি উঠি পেলাই আহি থাকক মই যাওঁ ছাৰৰ আৰু ভোক লাগব তুমি আকলাই যাবা নৰ ছাৰত তাকে মই তোমাক আকলাই পঠাম আপুনি আহি থাকক মই যাই আৰম্ভ কৰোঁ আপুনি আহি পাই মিনি মোৰ ভাত আঞ্জা হ'ব একেলগে যাম ৰবা দেৰি হৈছে হে আকৌ দেৰি নহয় ৰবা আজি বোলে কিবা স্কুল কলেজো বন্ধ তাই মোৰ ভোকক যাব ছাৰে সদায় স্কুলক যোৱাৰ সোমাতে ভাত খায় আজি দেৰি হ'লে কেনেকে হ'ব মই যাই থাকোঁ আপুনি আহি থাকক দিয়ক যাবা ৰবা একেলগে যাওঁ মই আকলে যাই থাকিলে কি হ'ব চাগা লৈ বাঘৰ গঁড়ালত সোমাবা আহিছ ৰখি থাকা একেলগে যাম বেছি কৰ অলপ মুখখন ধুই আহো ৰবা মই চাহ কৰা তুমি ওতে মুখখন পটকে ধুই আহো চাহ তাতে আকা লগে খাম দক ছাৰ ছাৰ মোৰ কিবা ভয় লাগছে দিয়ক কিয় ভয় কৰিব লাগে ছাৰ কিবা বাঘ নেকি খাই মাৰব আপুনি ছাৰক কম অপমান কৰিছে কি লাগে ইয়াত আমি ছাৰ একো ক'ব নালাগে মই কুচৰিত্ৰৰ মানুহ মোক কাটি দুচেও কৰিবা ৰিক্সাৰে খুন্দিয়াই মাৰি পেলোৱাৰ পৰিকল্পনা আছে ছাৰ একো ক'ব নালাগে তুমি মোৰ জীৱটো কি পুঠি মাছৰ জীৱ বুলি ভাবিছা নেকি যে ভয়তে কঁপি থাকিম তোমাৰ সেই মামৰে ধৰা ৰিক্সাখনৰ খুন্দাত মৰি থাকিম ছাৰ শুনকচোন তুমি ৰিক্সাৰে খুন্দিয়াই মোক সামান্য ঘাইল কৰিব পাৰিবা কিন্তু হত্যা কৰিব নোৱাৰিবা কৈ থলো পুঠি মাছৰ জীৱ নহয় মোৰ নাটক কৰিছা কিয় নাটক কৰা নাই দিয়ক ছাৰ
সেৱা কৰা এইবিলাক চব নাটক হয়। নহয় দিয়ক ছাৰ গুণা কৰছো না। আপোনাৰ দৰে ফৰিষ্টাক চিনি নাপালো। ঐ যা, তই পাকঘৰত যা। পাকঘৰত কিয়? ভাতকেইটা ছাৰ। ভাত ৰান্ধিবলৈ মালতী আহিব, তোমালোক যাব পাৰা। এটা কাম কৰিব পাৰা, পাকঘৰ সোমাব বিচাৰিছা যেতিয়া চাহ কৰিবৰ বাবে সোমাব পাৰা। মোক একাপ চাহ দিবা আৰু তোমালোকেও খাবা। ভাত কিন্তু মালতী ৰান্ধিব। কি কৰিব এথেন? মালতী গোটেই ছাৰক পতাই লৈছি। লগ যা, তই ভিতৰক যাই ছাৰক চাহ কৰি দি, আৰু ছাৰে শাক দিলেও ভাতকেইটা বহে দি। মই যাই বস্তিটো চাফা কৰোঁ। যা। দিয়ক। বেছি চিন্তা কৰি থাকি লাভ নাই খুইদেউ। চলি আছে, চলি থাকিব। খাই লৈ বাচি থকাটোৱে জীৱন নহয়ে বাবা। সেইটোতো হয়েই, উপায় নহ'লেতো কৰিবই লাগিব। তাকেতোৱে অ'ত ঘূৰি ত'ত ঘূৰি কি পথে বাহি টকা পইচা উপাৰ্জন কৰে, কেংকে বা ঘৰখান চলয়, এগলা ভাবি মোৰ গোটাই মাথাটো গৰম হয়। টুপিৰ ব্যৱসায় কৰে। কি কলি বাবা? জগতখনক টুপি পিন্ধাই ফুৰে। এইটো কিন্তু তামাম বিদ্যা খুইদেউ। সকলোৱে এই বিদ্যাটো নাজানে। টুপি পিন্ধাব জানিছে যেতিয়া হৈ গ'ল জীৱনৰ সংস্থাপন। ভাতকেইটাতো যোগাৰ কৰিব পাৰিব। কি টুপিৰ বেপাৰে বাবা? মোক দুখো আগদিন নাই। খুচুৰা ব্যৱসায় হিচাপে সি ভাল। কথা হ'ল ই হ'লচেল ব্যৱসায় কৰিব পৰা নাই। হেই কৰ কি কহে? আমাৰ বাবাই বেপাৰ কৰিলে মই নাজানিলো হয়। এইখন চিক্ৰেট ব্যৱসায়, আপুনি চিন্তা নকৰাই ভাল। আৰু মই যিটো দেখিছোঁ, মালতীৰ স্কুলৰ চাকৰিটো হ'ব লাগে। হ'ব না বাবা, তাইৰে হওক বা তাৰে হওক, চাকৰিটো হ'লে বাচি যাওঁ দে। কি কয় খুইদেউ? হেড ছাৰক যিটোহে ছাৰ্ভিচ দিছে, চাকৰিটো নোহোৱাকৈ থাকিব পাৰে। হ'বই। কিয় ওলা আহিলো পাক ছাৰ। য তুমি পাকঘৰত দেখি য, দেৰি হৈছি। ছাৰৰ আৰু ভোক লাগিব। ঘৰত জামেলা এৰি আহিবাই নোৱাৰোৱে ছাৰ। মিছা কথা নকবো দক স্বামী। মিছা কথা কলিতো মোৰ খং উঠে। মই আবেগ গেলি কেইটাবাৰ পৰা সাজু হৈ আছো। বাপ্পা ঐ, বাগৰি বাগৰি ঘুমৈ মেনি ঘুমৈ। হেৰি হা, সেনকে কথা নকবো নকয় যদি। নহয় হা জানটো। মই আকলা আহিব সুধিছিলো হেই ৰোহিণী শৰ্মাথেৰ বাটত যি কুকুৰৰ জাকটো থাকে, তাকে ভয় কৰিহে তোমাক আকলা আহিবা দিয়া নাই। কুকুৰৰ কথা কেইটা কলাকে আপুনি? কিবা দেখোন বাঘৰ কথা কলাকে কলাক। কৰ কি বুজোৱা তুমি? সেই মাহা কুকুৰে ধৰলি বাঘে ধৰিব নালগে, তাকেহে কলো। হেৰৌ, দুইটাই ইয়াতে কাজিয়া কৰি থাক, মই পেপাৰখন ভিতৰতে পঢ়োঁগে দে। কৰ কি কৈ ছাৰ? এই বৰেৰ পুৱাই দুয়োকে কাজিয়া কৰিব আহিম না কি? কাজিয়া কৰিলে ঘৰত কৰিম না কি হাজানটো? আমাৰ ঘৰত কাজিয়া লাগবাৰে নাই, বাহিৰতে লাগে। তাকেইতো মই ভাবিছো, দুইটাই কাজিয়া কৰিবলৈকে আহিছ নেকি? নহয় ছাৰ, ভাত ৰান্ধিবা আহিছো। নালাগে দে, দুইটাই কাজিয়াকে কৰ। ছাৰেও যি তামচা গিলাখান কৰে। য তুমি পটকে ৰান্ধাগে। ছাৰৰ কিজানি পেটৰ ভোক মূৰত উঠিল। ঐ, আজি নালাগে দে, মোৰ ভাত হ'লেই। ছাৰে কিয় ভাত ৰান্ধবা গেছি? ছাৰ, মালতী দেখোন আহি পেলাই ৰান্ধি দিম বুলি কৈ গৈছিলে আপোনাক। দেৰি কৰিলি যে। হাফিজে আকৌ ঘৈণীয়েকক লৈ আহিল। খিলিয়ে ভাত ৰান্ধি আছে। খাওঁ। কি দিয়ক, ভাল না? আছো। আপোনাৰ কেনেকুৱা? ভাল ৰ'ব। মোৰ অলপ টেনশ্যন হৈ আছে হে। মোৰো চাকৰি হয়তো ফাইনেলি। চাকৰি হ'ব? কিহৰ টেনশ্যন? ভালহে। আছে ৰ'ব অলপ টেনশ্যন। কিহৰ টেনশ্যন বা? চাকৰিও হ'ব। জয়াকো কথা দিলোঁ বিয়া কৰাম বুলি। এই চাকৰি হ'লে জয়াতকৈ বহুত ভাল চলি পাব আপুনি। সেইটো জানো ৰ'ব, হ'লেও আমি কথা দিলে উল্টা মাৰিব নোৱাৰোঁ না। টেনশ্যনটো হ'ল, মামাই যিটো অফিচাৰৰ লগত কথা পাতিছিল, নগদ 5 লাখ টকা দিম বুলি বন্দবস্তি কৰিছিল। এতিয়া সেই অফিচাৰটোৱে পইচা নলয় যি। মই ছাৰক লাগাল ধৰি আহিছোঁ। টকা নলয় মানে? চাকৰিটো নহয়? টাকা নলয়, উল্টাকে মোক 10 লাখ টকা দিবহে। কি? মোৰ চাকৰিটোও হ'ব, মোক 10 লাখ টকাও দিব। সেইকাৰণেতো টেনশ্যন হৈ আছে। কিনো কয় হে? অফিচাৰজন মানে ছাৰজন পাগল হ'ল নেকি? কিয় পাগল হ'ব হে? সাংঘাতিক চালো বস্তু। মোক দেখি পাগল হৈ গৈছি। অফিচাৰজন মানে ছাৰজন? নহয় হে, ছাৰৰ জেকজনী। ছাৰ এটা আপিক মোৰ তাতে বিয়া দেই। কি কয়? হে, মানুহ বেছি ঠোকা হ'ব নাপায়। মোক ঠোকা দেখা পাই আপি পাগল হৈ উঠছি। ডাঙৰ অফিচাৰৰ জীয়েক না, যি লাগে তাকে দেই, মৰমত ৰাখে। দেই
কিয় যে ইমান চুগা হৈ জন্মিলোঁ হা কংগ্ৰেচুলেশ্যন ভাল চান্স বিয়া কৰাই লওক অফিচাৰৰ ছোৱালী জয়াক কি কৰোঁ মাৰকহে জয়াক বুলি মদাহীৰ ছোৱালী মদাহী হওক ৰ'বক হে জয়াৰ পিতাকেও মদ খায় ময়ো মদ খাওঁ ছাৰেও মদ খায় কিন্তু কথা দিলি মই উল্টা মাৰবা নোৱাৰোঁ হে এতিয়া জয়াক কাকো নকওঁ এটা কাম কৰিম মই নকওঁ দিয়ক কওকচোন জয়াকো বিয়া কৰাম চাকৰিটোৰ স্বাৰ্থত তাইকো বিয়া কৰাম এনে সুন্দৰ চাকৰি দুই জেগাত দুখন সংসাৰ মস্তি মাৰি থাকিম নকপো কাকো